নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি এৰিথমেটিক অফ ইন্টিজাৰ অখণ্ড সংখ্যা পাটিগণিত দশম শ্ৰেণীৰ অধ্যায় 3 ৰ এই চেপ্টাৰটোৰ বিষয়ে কিছু আলোচনা কৰিব বিচাৰিছো আমি ইয়াৰ আগতে এটা ভিডিঅ'ত ম্যাথমেটিক্যাল ইন্ডাকশন গণিতীয় আয়ু তত্ত্বৰ বিষয়ে আলোচনা কৰিছো এই ভিডিঅ'টোত আমি গণিতীয় আয়ু তত্ত্বৰ ইয়াৰ পূৰ্বৰ বছৰকেইটাত মানে 2020 2021 2016 ৰ পৰা আৰম্ভ কৰি 2020 লৈ কেনে ধৰণৰ কোৱেশ্চন আহিছে সেই কোৱেশ্চন বিলাকৰ সলভ কৰিম আৰু 2021 ত কেনে ধৰণৰ কোৱেশ্চন ইম্পৰ্টেন্ট হৈ থাকিব তাৰ বিষয়ে আমি আলোচনা কৰিম একেবাৰে প্ৰথম আমি আগবাঢ়িছো 2016 চনত অহা কোৱেশ্চন দুটা কোৱেশ্চন আহিছিল এটা 3 মাৰ্কস আহিছিল এটা 5 মাৰ্কস আহিছিল যি দুটা কোৱেশ্চন ম্যাথমেটিক্যাল ইন্ডাকশনৰ লগত ৰিলেচন আছিল গতিকে কোৱেশ্চনটো হৈছে prove with the help of mathematical induction that 1 cube plus আমাক কৈছে ম্যাথছ টু 1 cube plus 2 cube plus 3 cube plus ... plus n cube equal n whole into n plus 1 divided by 2 whole square जो তোমাক কোৱা হৈছে n to এটা ন্যাচাৰাল নাম্বাৰ এটো ম্যাথছ আমি প্ৰুফ কৰিব লাগে তে এই এনে ধৰণৰ ম্যাথছবোৰ প্ৰুফ কৰিবৰ কাৰণে আমাৰ স্টেপটো হৈছে আমি একেবাৰে প্ৰথমতে কৈছিলো আমাক দিয়া থকা স্টেটমেন্টটো যেটো আমাৰ দিয়া থাকিব কোৱেশ্চনটো সেই কোৱেশ্চনটোক আমি প্ৰথম নামাঙ্কন কৰিব লাগিব সেই উক্তিটো প্ৰথমতে আমি লিখিব লাগিব সলিউশন পাৰ্টত আমি প্ৰথম লিখিম let the statement be আমাক যেটো দিয়া আছে তাৰ আমি নাম দিলো sn sn ৰ দ্বাৰা আমাক দিয়া থকা উক্তিটো আমি নামাঙ্কন কৰিলো গতিকে sn আমি ইয়াৰ স্থানত লিখিব লাগিব 1 cube plus 2 cube plus 3 cube plus ... plus n cube equal to n whole into n plus 1 divided by 2 whole square n belongs to n it is our main statement to যেহেতু আমি গণিতীয় আয়ু তত্ত্ব ম্যাথমেটিক্যাল ইন্ডাকশন যেহেতু ন্যাচারাল নাম্বার লগত জড়িত এটা অধ্যায় এটা অংশ গতিকে প্ৰথম কথাটো আছে ন্যাচারাল নাম্বার আৰম্ভণি যেহেতু 1 ৰ পৰা হয় গতিকে আমি n = 1 ৰ পৰা আৰম্ভ কৰি n যিকোনো ন্যাচারাল নাম্বাৰৰ কাৰণে এই ম্যাথছটো যে সঁচা এই উক্তিটো যে সঁচা সেই কথাটো প্ৰমাণ কৰিলে আসলতে গণিতীয় আয়ু তত্ত্বটো সম্পূৰ্ণ নিয়মটো আমাৰ ব্যৱহাৰ কৰা বুজাব গতিকে আমি স্টেপ 1 ত আমি আগতে শিকাইছো আমি আগতে যেহেতু স্টেপবোৰ শিকিছো গতিকে স্টেপ 1 আমি শিকিছিলো for n = 1 n = 1 ৰ বাবে যেটো ন্যাচারাল নাম্বার আৰম্ভণি 1 গতিকে n = 1 ৰ বাবে কেনে ধৰণে ম্যাথছটো হয় আমি প্ৰথম চাব লাগিব মানে আমি এটা n ৰ জায়গাত আমি 1 পুট কৰিম n ৰ জায়গাত 1 পুট কৰিলে ইয়াত দেখিছো ইয়াত যেতিয়া n আছে তেতিয়া n টা টাৰ্মলৈ আছে এটা 1 2 3 4 এনেকৈ গৈ n লৈকে আছে গতিকে আমাৰ যেহেতু ইয়াত 1 পাতিছো গতিকে মাত্ৰ এটা টাৰ্ম হে ইয়াত থাকিব মানে 1 কিউব আমি জানো 1 কিউব কৰিলে আমি তাৰ ভ্যালুটো পাম 1 এটা কথাটো হল ইয়াত আমাক যেটো প্ৰুফ কৰিবলৈ কোৱা হৈছে আমাক প্ৰুফ কৰিবলৈ কোৱা অংশটোত n whole into n plus 1 divided by 2 whole square মানে আমাৰ ডেনোমিনেটৰ 2 ওপৰত স্কয়াৰ মানে কিমান আছে ডেনোমিনেটৰত আমাৰ আছে 4 একদম স্পষ্ট কথা ডেনোমিনেটৰত আমাৰ আছে 4 এতিয়া আমাৰ টাৰ্গেট হ'ব এই 1 টোক আমি এই ফৰ্মটোত সজাম আমি এৰেঞ্জ কৰিম এই ফৰ্মটোত এই ফৰ্মটোক সজাব পাৰিলে আমাৰ n = 1 ৰ বাবে উক্তিটো সঁচা বুলি প্ৰমাণ হ'ব গতিকে আমি স্টেপটো ললো যে n = এ যেহেতু 2 আছে 2 স্কয়াৰ কৰিলে আমি 4 পাম গতিকে আমি ডেনোমিনেটৰ 4 লিখিলো এতিয়া 4 এ কিমানক ডিভাইড কৰিলে 1 পাম 4 এ 4 ক ডিভাইড কৰিলে আমি 1 পাই যাম এতিয়া আমাৰ টাৰ্গেট হ'ব এই 4 টোক আমি n whole into n plus 1 ফৰ্মত তাক ৰেডি কৰিব লাগিব গতিকে প্ৰথম কথাটো হৈছে আমি আমাক যেহেতু ওপৰত স্কয়াৰ এটা লাগে গতিকে আমি এটো 2 divided by 2 whole square বুলি লিখি ললো আমি এটা পাৰ্ট ৰেডি কৰিলো যে ওপৰত স্কয়াৰ লাগে আনিলো ডেনোমিনেটৰ 2 লাগে আমি 2 ৰেডি কৰিলো এতিয়া আমাৰ টাৰ্গেট হ'ব n into n plus 1 ভালকৈ যদি চাও আমি দুটা কনজিকিউটিভ ইন্টিজাৰ n ৰ ঠিক সাকসেসৰতে আছে n plus 1 n ৰ পিছৰ ইন্টিজাৰ নাম্বাৰটো n ৰ পিছৰ ন্যাচারাল নাম্বাৰটো হৈছে n plus 1 গতিকে আমি ক'ব পাৰো যে আমি এই দুটাক আমি সজাবলৈ কাৰণে 1 into 1 plus 1 বুলি ক'ব পাৰো বা প্ৰথম লাইনত আমি 2 বুলি কৈ দ্বিতীয় লাইনত তাক এৰেঞ্জ কৰিব পাৰো অৰ্থাৎ আমি সজাব পাৰো ইয়াক 1 into 1 plus 1 divided by 2 whole square সম্পূৰ্ণভাৱে এই ৰূপটো দিলো আমি
অৰ্থাৎ আমি ক'ব পাৰোঁ that is Sn is true for n equal to 1 মানে ন্যাচাৰেল নম্বৰ আৰম্ভণিৰ কাৰণে n equal to 1 ৰ বাবে এই উক্তিটো যে সঁচা সেইটো আমাৰ প্ৰমাণ হৈ গ'ল এতিয়া আমাৰ টাৰ্গেট হ'ব সেকেন্ড স্টেপটো আমি শিকিছিলো পজ কৰি ছাত্ৰ ছাত্ৰীসকলে লিখি ল'ব আমি যেহেতু ৰৈ থাকিব নোৱাৰো পিছৰ স্টেপটোলৈ আমি আগবাঢ়ি যাওঁ এতিয়া আমাৰ টাৰ্গেট হ'ব let Sn be true for n equal to k where k belongs to natural number কোনোবা natural number k ক্ষেত্ৰত মই ধৰি লৈছো যে n equal to k কাৰণে এই উক্তিটো সঁচা গতিকে আমি ক'ব পাৰিম তেতিয়া যে sk n ৰ জায়গাত আমি k পুট কৰিছো তেতিয়া কথাটো সঁচা হ'ব বুলি আমি লিখিব পাৰিম যেহেতু আমি ইতিমধ্যে ধৰি লৈছো সঁচা হয় বুলি এটো হয় বুলি আমি কলো এতিয়া আমাৰ টাৰ্গেট হ'ব যে আমি কোনোবা এটা ন্যাচাৰেল নাম্বাৰ k কথা ভাব পাতিলো কোনোবা এটা ন্যাচাৰেল নাম্বাৰ k কাৰণে যদি এই উক্তিটো সঁচা হয় সকলো ন্যাচাৰেল নাম্বাৰ কাৰণে যদি আমি এই উক্তিটো যদি সঁচা বুলি প্ৰমাণ কৰিব লাগে তাৰ অৰ্থটো হৈছে যে কোনোবা k কাৰণে যদি সঁচা তেতিয়ালে k + 1 ৰ কাৰণে সঁচা হ'ব লাগিব কাৰণ k ঠিক পিছৰ ইন্টিজাৰটো হৈছে k ঠিক পিছৰ ন্যাচাৰেল নাম্বাৰটো হৈছে k + 1 আৰু যদি একেটা স্টেপতে যদি আমি k + 1 ৰ কাৰণে সঁচা তেতিয়ালে তাৰ লগত আৰু এটা 1 প্লাস কৰিলে সঁচা হ'ব মানে 1 ৰ কাৰণে সঁচা হলে ইতিমধ্যে প্ৰমাণ হৈ যাব 2 কাৰণে সঁচা 2 কাৰণে সঁচা হলে 3 কাৰণে সঁচা 3 কাৰণে সঁচা হলে 4 কাৰণে সঁচা ইয়াৰ অৰ্থটো সকলোবোৰ ন্যাচাৰেল নাম্বাৰৰ কাৰণে আমি সঁচা বুলি প্ৰমাণ কৰিব গতিকে আমি কৈছো k ৰ কাৰণে সঁচা বুলি আমি নিজে নিজে ধৰি ললো এতিয়া আমাৰ টাৰ্গেট হ'ব k + 1 মানে ইয়াৰ ঠিক পিছৰ ইন্টিজাৰটোৰ কাৰণেও সঁচা গতিকে আমি কওঁ now for n equal to k plus 1 n equal to k plus 1 ৰ কাৰণে কি ঘটনা ঘটিব আমি চাম 1 cube plus 2 cube plus 3 cube plus এবাৰ শেষৰ স্টেপটোত n ৰ জায়গাত যেটো k পুট কৰি k plus 1 পুট কৰিছো গতিকে এটো এনেদৰে হ'ব 1 cube plus 2 cube plus 3 cube plus ... k plus 1 whole cube equal to আমি ক'ব পাৰো 1 cube plus 2 cube plus 3 cube স্পষ্ট কথা যে ইয়াৰ পৰা যদি আমি উল্টা দিশত চাও এখিনি যদি 3 আছে তাৰ আগৰটো হৈছে 2 তাৰ আগৰটো হৈছে 1 মানে ক্ৰমানুসাৰে 1 1 পৰা কমি আহিছে গতিকে k plus 1 ৰ ঠিক আগৰ নম্বৰটো আমি ক'লে k cube বুলি ক'ব লাগিব হেতু স্পষ্ট আমি লিখিলো এনেদৰে এতিয়া কথাটো হ'ল এই 1 ৰ পৰা আৰম্ভ কৰি এই k cube লৈ এখিনি ভ্যালুটো আমি ইয়াৰ আগতে ইকুৱেচন অনত পাই আহিছো ইহঁতৰ ভ্যালুটো হৈছে k whole into k plus 1 divided by 2 whole square plus আমি ইতিমধ্যে এইমাত্ৰ পাইছো k plus শেষৰ টাৰ্মটো ৰৈ গ'ল এতিয়া যদি আমি ইহঁত দুইটাকে যদি ভালদৰে চাও তেতিয়া হলে সিহঁত দুইটাৰ পৰা আমাৰ এটা k plus 1 whole square কমন আহিব ইয়াতো k plus 1 whole square আছে তাতো k plus 1 whole square আছে k plus 1 whole square কমন অহাৰ লগে লগে ইয়াত বাকি হ'ল k square by 4 k plus 1 whole square গুছি আহিলে ইয়াত হ'ল k square by 2 square কৰিলে পাম আমি 4 plus ইয়াত k plus 1 whole square গুছি অহাৰ পিছত তাত বাকি হ'ল মাত্ৰ k plus 1 এতিয়া k plus 1 whole square ব্ৰেকেটৰ ভিতৰত হ'ব k square plus 4k plus 4 divided by 4 LCM ললো এতিয়া LCM লোৱাৰ পিছৰ স্টেপটোলৈ মই যাব বিচাৰিছো মই এখন মুছি দিছো এখন মুছি দিয়াৰ পিছৰ অংশটোত প্ৰথম লাইনটো এতিয়া আহিব k plus 1 whole square ভিতৰ অংশটো যদি আমি ভালদৰে চাও ই এটা ফৰ্মুলা a square plus twice ab plus b square কি সুন্দৰভাৱে এৰেঞ্জ হৈ আছে k square plus 2 into k into 2 plus 2 square divided by
2 স্কয়াৰ সুন্দৰভাৱে এৰেঞ্জ হৈ আছে গতিকে আমি দেখিলো যে k + 1 হোল স্কয়াৰ এই ব্ৰেকেটৰ ভিতৰত কোন লিখিব পাৰিম k + 2 হোল স্কয়াৰ ডিভাইডেড বাই 2 স্কয়াৰ গোটেইবোৰৰ ওপৰতে যেহেতু স্কয়াৰ আছে গতিকে আমি তাক লিখিব পাৰো এনেদৰে আমি একেবাৰতে এৰেঞ্জ কৰিছো আমি যদি ভালদৰে চাও যে আমাৰ যেটো ম্যাথছ আছিল s n ৰ কাৰণে আমি যেটো কৰিছিল s n ৰ কাৰণে n হোল ইনটু n + 1 ডিভাইডেড বাই 2 হোল স্কয়াৰ আছিল ইয়াত আমি n ৰ জায়গাত আমি k + 1 পুট কৰিবলৈ দেখিলো যে এই n যত আছে তাত k + 1 আহিছে n + 1 আমাৰ k + 1 n ৰ জায়গাত k + 1 আৰু এক্সট্ৰা কে যেটো 1 আছিল সেইটো 1 আহিলে ডিভাইডেড বাই 2 ওপৰত আছে হোল স্কয়াৰ গতিকে আমি দেখিলো যে n = k + 1 ৰ কাৰণে খসা কেতিয়া খসা হৈছে n = k + 1 ৰ কাৰণে খসা হ'ব কাৰণে মূলতে n = k কাৰণে খসা হ'ব লাগিব গতিকে স্টেট বোৰ্ড আমি এটা কথাই ইম্পৰ্টেন্ট দি আছো যে প্ৰথম কথাটো হৈছে ম্যাথমেটিক্যাল ইন্ডাকশন গণিতীয় আয়তত্বৰ কাৰণে একেবাৰে প্ৰথম কথাটো আমি ইম্পৰ্টেন্ট দিব লাগিব যে n = 1 ৰ বাবে খসা হয় নে নহয় প্ৰথম কথা মানে নেচাৰেল নাম্বাৰ সকলো বিলাকৰ কাৰণে যদি কয় বা বাকি আমাক কন্ডিশন দিলে কেতিয়াবা আমাক কয় less than 4 greater than 4 বিভিন্ন ধৰণৰ কন্ডিশন দিয়া থাকিব সেই কন্ডিশন বিলাকৰ ক্ষেত্ৰত কথাটো বেলেগ কিন্তু আমাক যদি কয় সকলোবোৰ for all natural number বুলি যদি আমাক ব্যৱহাৰ কৰে ওয়াৰ্ডটো দিয়ালে আমি ইম্পৰ্টেন্ট দিব লাগিব যে আমি ম্যাথছ টু 1 ৰ পৰা আৰম্ভ কৰি যিকোনো ন্যাচাৰেল নাম্বাৰ কাৰণে যিকোনো ন্যাচাৰেল নাম্বাৰ বুলি ক'লে আমি ন্যাচাৰেল নাম্বাৰ শেষ বিন্দুটো আমি ক'ব নোৱাৰো বা গতিকে শেষ বিন্দুটো যেহেতু আমি ক'ব নোৱাৰো গতিকে মই ক'ব বিচাৰিছো যে কোনোবা ন্যাচাৰেল নাম্বাৰ k ৰ কাৰণে যদি খসা তেতিয়াহলে আমি যদি প্ৰমাণ কৰিব পাৰো k + 1 ৰ কাৰণে খসা এই কথাটো বুজায় যে একেৰাহে থকা দুটা নম্বৰৰ কাৰণে খসা অৰ্থটো k ৰ জায়গাত যদি আমি 1 ৰ কথা ভাবো 1 ৰ কাৰণে খসা হলে ডাইৰেক্টলি হৈ যায় 1 + 1 that is equal to 2 কাৰণে কথাটো খসা 2 কাৰণে যদি খসা হয় তেতিয়াহলে আমি ক'ব পাৰো 2 + 1 হৈছে equal to 3 3 কাৰণে কথাটো খসা এনেদৰে যিকোনো ন্যাচাৰেল নাম্বাৰ কাৰণে ম্যাথছটো খসা হ'ব বুলি আমি প্ৰমাণ কৰিব পাৰো এটো আছিল আমাৰ 2016 ত অহা 3 মাৰ্কছৰ এটা কোৱেশ্চন এতিয়া আমি 5 মাৰ্কছৰ কোৱেশ্চন এটালৈ যদি আগবাঢ়ি যাও 5 মাৰ্কছৰ কোৱেশ্চনটোত কি কৈছে এটা ডাঙৰ কোৱেশ্চন মেথডটো কিন্তু একে ম্যাথমেটিক্যাল ইন্ডাকশনৰ মেথড এটোই বহুত সহজ মেথড গতিকে আমি আগবাঢ়িব পাৰো ইজিলি কোৱেশ্চনটো কোৱা হৈছে if n is a natural number কোনোবা এটা স্বাভাৱিক সংখ্যা n ৰ বাবে prove that 3 to the power n + 1 3 to the power thrice n plus 1 plus 2 to the power n plus 1 is divisible by 5 কথা একে আমি একেবাৰে প্ৰথম কামটো হৈছে আমি কোৱেশ্চনটো যেটা আমাৰ স্টেটমেন্টটো আসলে কৈছে সেই স্টেটমেন্টটো আমি লিখিলো let the statement be sn স্টেটমেন্টটো আমি নাম দিলো কি বুলি কৈছে আমাক 3 to the power thrice n plus 1 plus 2 to the power n plus 1 is divisible by 5 is divisible by 5 এটা আছে আমাৰ কোৱেশ্চনটো তে এই কোৱেশ্চনটোৰ ক্ষেত্ৰত আমাক n ৰ কথা কৈ দিছে n is a natural number এই নাম্বাৰটো 5 এৰে যে ডিভিজিবল হয় তাৰ কথাটো আমি প্ৰমাণ কৰিছো যেটো n টো আমাক কোনো ধৰণৰ কন্ডিশন দিয়া নাই ডাইৰেক্ট কৈছে n এটা ন্যাচাৰেল নাম্বাৰ গতিকে আমি প্ৰথম ম্যাথছটো আৰম্ভ কৰিম for n = 1 for n = 1 ৰ বাবে প্ৰথম যদি ম্যাথছটো কৰো তেতিয়াহলে আমি 3 to the power 3 into 1 plus 1 যত n আছে সেই স্থানবিলাকত আমি 1 পুট কৰিলে হ'ব 3 to the power 3 या 3 into 1 3 পালো 3 plus 1 হ'ব 4 plus 2 to the power হ'ব আমাৰ 2 স্কয়াৰ ফাইনালি আমি পালো 3 to the power 4 means 81 আৰু 2 to the power 4 means 4 গতিকে আমি পালো 85 যেহেতু আমি পোৱা ৰিজাল্টৰ ক্ষেত্ৰত ইউনিট ডিজিটটো 5 আছে গতিকে আমি মুক্তভাৱে ক'ব পাৰো which is divisible by 5 5 এৰ divisible হোৱাটো ফাইনাল হৈ গ'ল which is divisible by 5 এতিয়া that is আমি ক'ব পাৰো sn is
true for n equal to 1 n equal to 1 er babe মানে ন্যাচারাল নাম্বাৰৰ যেটো আৰম্ভণিৰ কাৰণে কথাটো যে সঁচা আমি হেতু প্ৰমাণ কৰিলো এতিয়া আমাৰ স্টেপ 2 লৈ আহিলো স্টেপ 2 ত আমি কৈ আছিলো let Sn be true for n equal to k n equal to k কাৰণে যে এই কথাটো সঁচা আমি প্ৰমাণ কৰিব আমি ধৰি ললো নিজে নিজে কলো যে সঁচা হয় 3 to the power thrice k plus 1 plus 2 to the power k plus 1 is divisible by 5 comma k belongs to natural number এটো 5 এর ডিভিজিবল হয় বলি আমি নিজে নিজে ধৰি ললো এতিয়া এই যেটো স্টেটমেন্ট আছে সেই স্টেটমেন্টক আমি অলপ সিম্পলিফাই কৰি আমি লিখিব পাৰো যেনে আমি তা ক'ব পাৰো thrice যেটো 5 এর ডিভিজিবল হয় গতিকে আমি ক'ব পাৰো 5m m is belongs to natural number m is a natural number m to এটা কোনোবা এটা natural number ক্ষেত্ৰত মই কৈছো যে এটো যেটো 5 এর ডিভিজিবল হয় যেটো 5 এর ডিভিজিবল হয় এটা নাম্বার আমি পাইছো গতিকে মই কৈছো যে 5m ইটস এ মাল্টিপল অফ 5 5 এর যদি ডিভাইড হ'ব লগিয়া হয় 5 এর যদি কমপ্লিটলি ডিভিজিবল হ'ব লগিয়া হয় তেতিয়া হলে কথাটো মুক্ত কথা যে ই 5 এর এটা মাল্টিপল হ'ব লাগিব এটা গুণিতক হ'ব লাগিব এটা আমি নাম্বাৰিং কৰিলো এর কথাটো হল যে n equal to k কাৰণে যদি কথাটো সঁচা হয় আমি এটা প্ৰমাণ কৰিব লাগিব n equal to k plus 1 ৰ কাৰণেও সঁচা গতিকে আমি স্টেপ 2 আৰম্ভণিৰ পৰা আকৌ আগবাঢ়িম আৰম্ভণি স্টেপ 2 পৰা আমি যাম এতিয়া now for n equal to k plus 1 n equal to k plus 1 ৰ বাবে যদি আমি কও তেতিয়ালে হ'ব n s of k plus 1 3 to the power 3 whole into k plus 1 যত n আছে আমি তাতে k plus 1 পুট কৰি দিলো মই ব্র্যাকেটৰ ভিতৰত এক্সট্ৰাকে দেখাব ট্ৰাই কৰিছো এটা আছে আমাৰ অৰিজিনটো যেটা আমি আমাক যেটো দিয়া আছে এতিয়া ইয়াৰ পৰা আমি প্ৰুফ কৰিব লাগিব যে এই নাম্বাৰটো এই যেটো নাম্বাৰ হেতু আসলে 5 এর ডিভিজিবল হয় বলি আমি প্ৰুফ কৰিব লাগিব গতিকে আমি স্টেপ বিলাকত আগবাঢ়ো প্ৰথম আমি মাল্টিপ্লাই কৰি লৈছো একেবাৰে প্ৰথম কথাটো আমি ইহঁতৰ লগত আমাৰ চিনাকি আছে এই কোৱান্টিটি খিনিৰ লগত মই দাগি দিছো গোল কৈ এই কোৱান্টিটি খিনিৰ লগত আমাৰ চিনাকি আছে গতিকে ইহঁতক আমি এনেদৰে এৰেঞ্জ কৰিব লাগিব যেটো আমি এই ভ্যালুটো জানো 3 to the power thrice k plus 1 plus 2 to the power k plus 1 নামৰ এই কোৱান্টিটি কোন যেটো ইহঁতৰ জাগাত আমি 5m বুলি যেটো আমি জানো ইহঁতৰ ভ্যালু 5m ৰ লগত সমান গতিকে এই কোৱান্টিটি খিনি এনেকুৱাকৈ আমি এৰেঞ্জ কৰিব লাগিব যে ইহঁতৰ লগত একে একে হয় আমাৰ টাৰ্গেট গতিকে প্ৰথম কথাটো আমি thrice k plus 1 ৰেডি কৰিব লাগে গতিকে কৈছো মই 3 to the power thrice k plus 1 এই thrice k আৰু 1 আমি লিখিলো ৰিমেইনিং পাৰ্ট এক্সট্ৰা 3 টো আমি সাইডত ৰাখি থৈ দিলো অন্যতে ইয়াক আমি এৰেঞ্জ কৰিলো যে k plus 1 টো আমাক লাগে k plus 1 টো এৰেঞ্জ কৰি বাকি 1 টো আমি সাইডত ৰাখি থৈ দিলো এতিয়া কথাটো হল 3 to the power thrice k plus 1 ইয়াক যদি আমি ভাঙি দিও 3 কিউব হ'ব কাৰণ বেস একে একে পাৱাৰ গিটা তেতিয়া প্লাস হয় প্ৰডাক্ট থাকিলে প্লাস হয় মাল্টিপ্লাই সাইন দেখিলে আমাৰ প্লাস হয় যেটো প্লাস আছে গতিকে মাল্টিপ্লাই হ'ব আৰু একেদৰে আমি ইয়াৰ পিছৰ স্টেপ 2 মই ক'ব বিচাৰিছো ইয়াতো আমি একেই কামে কৰিম 2 to the power k plus 1 ইনটু আমি লিখিব পাৰিম 2 to the power 1 আমি এটো লিখিব পাৰো আমি জাস্ট আমাৰ যেটো প্ৰয়োজন আছে প্ৰয়োজনৰ অংশটোক আমি সজাই লবলৈ চেষ্টা কৰিছো এটা সজাই লোৱা অংশটো ভালদৰে যদি আমি অকনমান এৰেঞ্জ কৰি দিও আমাৰ আনসাৰ ওলাই যাব আমি এই কোৱান্টিটি খিনি একে ৰিপ্লেস কৰিলে যেটো হলো তাৰ 5m বুলি আমি ইতিমধ্যে ধৰি ৰাখিছো গতিকে প্ৰথম কথাটো আমি কলো যে thrice k plus 1 into 27 আছে আমাৰ টাৰ্গেট কি আমাক 3 to the power
thrice k plus 1 plus আমাক 2 to the power k plus 1 এটা আমাক লাগিবই বাকি কি হয় থাকক মোক কিন্তু এটো কোয়ান্টিটি লাগিবই গতিকে এই কোয়ান্টিটিটো মই অ্যাৰেঞ্জ কৰাটো আছে প্ৰথম কাম গতিকে তাৰ কাৰণে মই প্ৰথম কথাটো ক'লো যে 27 এটা মোক যদি এক্সট্ৰা কে আহিছে গতিকে 27 টো আমি আউটসাইডত আনিব লাগিব কাৰণ মোক এইখিনি একেলগে লাগিব ইয়াৰ লগত মোক 27 ৰ কোনো কথা নাই ইয়াৰ আমি 27 ক ৰাখিব নোৱাৰো গতিকে 27 টো যদি আউটসাইডলৈ লৈ আনিব লগা হয় তেতিয়া পিছৰ কোয়ান্টিটিটোৰ লগতো আসলতে 27 এটা থাকিব লাগিব ফাইনাল কথা ইয়াত যে 27 লাগি আছে তাতো 27 আমাক লাগিবই এতিয়া কথাটো হল আমাৰ আছিল কিমান 2 to the power k plus 1 কিমানটা আছিল আমাৰ দুটা আছিল মাত্ৰ 2 to the power 1 means দুটা আছিল 2 to the power k plus 1 আমাৰ হাতত আছিল দুটা কিন্তু আমি লিখিলো কিমানটা 27 টা ভালকে কথাটো একদম ইজিকে কৈ আছো মই আমাৰ হাতত আছিল twice x কিন্তু আমি লিখিলো কিমান 27x এটা কি কৰিম আমি twice x আৰু 27x টো কিবা সমান নহয় গতিকে twice x ৰ লগত 27x টো সমান কৰিবলৈ আমি লিখিব লাগিব -25x ইয়াটো কাহিনী এটাই ইয়াত যেহেতু আমি 2 ঠাইত 27 পুট কৰিছো গতিকে আমি তাৰ পৰা মাইনাস কৰিব লাগিব 2 to the power k plus 1 into 25 এটা ফাইনাল হৈছে যেহেতু আমি 25 টা x বেছিকৈ লিখিলো যেহেতু আমি 25 টা x বেছিকৈ লিখিলো গতিকে 25 টা x টক আমি মাইনাসও কৰি দিব লাগিব এতিয়া প্ৰথম কোয়ান্টিটি দুটাৰ পৰা আমাৰ কমন আহিলে 27 ব্ৰেকেটৰ ভিতৰত ৰল thrice k plus 1 2 to the power k plus 1 minus 25 into 2 to the power k plus 1 এতিয়া এই ব্ৰেকেটৰ ভিতৰৰ কোয়ান্টিটি কোনৰ ভ্যালু মই ইতিমধ্যে কৈ আহিছো যে ইহতৰ ভ্যালু 5m ৰ সৈতে সমান ইকুৱেচন নম্বৰ 1 ত আমি লিখি আহিছো ইহতৰ ভ্যালু 5m ৰ লগত সমান গতিকে বাকি ৰল আমাৰ by 1 আমি লিখিব লাগিব আমি দুইটাৰ পৰা যদি আমি 5 এটা কমন লৈ লও তেতিয়া হলে আমাৰ বাকি হ'ব 27m minus ইয়াৰ পৰা 5 কমন লৈ 5 into 2 to the power k plus 1 ফাইনালি কি পালো আমি এই ভিতৰত থকা কোয়ান্টিটি কোনৰ ভ্যালু যেই নহওক কিয় নেগেটিভ হয় পজিটিভ হয় কি হয় মোক ক'বলগীয়া একো নাই কিন্তু যেহেতু লগত 5 এটা মাল্টিপ্লাই হৈ আছে দ্যাট মিন্স এই নাম্বাৰটো এটা 5 ৰ মাল্টিপল আমি কাখন লিখিব পাৰো which is divisible by 5 যেহেতু এই নাম্বাৰটো 5 এ ডিভিজিবল হ'ল গতিকে আমাৰ উক্তিটো সঁচা বুলি প্ৰমাণ হ'ল n equal to k কাৰণে যদি আমি সঁচা বুলি ধৰিছো এটা আমি n equal to k অৰ্থটো আমি ইয়াত পুট কৰিছো কিন্তু n equal to k কোয়ান্টিটিটো পুট কৰিলো তাৰ ধাৰ পুট কৰি পেলাইহে আমি আমাৰ নতুন আনসাৰটো পাইছো গতিকে মই ক'ব পাৰো যে n equal to k কাৰণে n equal to কোনোবা k কাৰণে যদি নেচাৰেল নাম্বাৰ k কাৰণে যদি সঁচা হয় তেতিয়া হলে n ৰ ঠাইত সেই k ঠিক পিছৰ নাম্বাৰটো পুট কৰিলে সঁচা হ'ব অৰ্থটো একাধিক ক্ৰমে থকা প্ৰত্যেকটো নেচাৰেল নাম্বাৰ কাৰণে আমাৰ এই উক্তিটো সঁচা বুলি প্ৰমাণিত হ'ল গতিকে আমাৰ মেথডটো একেটা নিয়মকে আমি বাৰে বাৰে কৰি আছো আমি প্ৰত্যেকটো ম্যাথছ কৰাটো প্ৰয়োজন বোধ কৰা নাই যদি আমাৰ মাজৰ কোনোবা ছাত্ৰ ছাত্ৰীয়ে কোনোবাটো ম্যাথছ কৰিবলৈ অসুবিধা পায় তেনেহলে আমাক ফোনপুটে কৈ জনাওক আমি ম্যাথছবোৰ সলভ কৰিব চেষ্টা কৰিম ইয়াৰ পিছত যিবোৰ কোৱেশ্চন আছে পিছত কোৱেশ্চনবোৰ প্ৰায় একে প্যাটাৰ্ণতে আছে 2017 ত আহা কোৱেশ্চনটো একে ধৰণে কৈছে 3 মাৰ্কছৰ কোৱেশ্চন এটা আহিছিলে proof with the help of mathematical induction সহায়ত দেখুৱাব দিছিলে আমাক স্টেটমেন্টটো দিয়া আছে 1 plus 3 plus 5 মানে অড নাম্বাৰ বিলাকৰ কথা ক'লে আমাক twice n minus 1 is equal to n square আটাইবোৰ অড নাম্বাৰ যোগ কৰিলে আমি কৈছো n square পাম বুলি আমাক কৈছে n টা সেইটো হৈছে আমাৰ ম্যাথছ 2 এতিয়া এই প্যাটাৰ্ণটো অড নাম্বাৰৰ প্যাটাৰ্ণ এটো সিরিজ এরিথমেটিক প্রগ্রেশন আমি এবোৰ শিকিছিলো এরিথমেটিক সিরিজ অড নাম্বাৰ বিলাক যোগ কৰি পেলাই আমি n স্কয়াৰ পাম বুলি আমাক কৈছে n টা অড নাম্বাৰ ইয়াত n টা অড নাম্বাৰ বুলি মই কিয় কৈছো কাৰণ এই 1 টুক প্ৰথম যেটো 1 আছে তাক মই এৰেঞ্জ কৰিব পাৰো এই ফৰ্মত 2 into 1 minus 1 3 টুক মই এৰেঞ্জ কৰিব পাৰো 2 into 2 minus 1 5 টুক মই এৰেঞ্জ কৰিব পাৰো 2 into 3 minus 1 এই প্যাটাৰ্ণটোত আমি এই প্যাটাৰ্ণটোত n ৰ জায়গাত আমি 1 2 3 4 5 6 এনেকৈ পুট কৰি গৈ থাকিলে
আসলতে এই অড নম্বৰ বিলাক ওলাই গৈ থাকিব গতিকে এটো n নম্বৰ এটো 1 নম্বৰ এটো 2 নম্বৰ এটো 3 নম্বৰ এটো n নম্বৰ টাৰ্ম ইতে এই n নম্বৰ টাৰ্মটো গলে যোগফলটো আমাক কৈছে n স্কয়াৰ এই মেথটো কৰিব কাৰণে আমি একে ধৰণে আগবাঢ়িম প্ৰথম স্টেপটো আমি sn ৰ কাৰণে কৰিলম sn বুলি ইয়াৰ নাম দিম স্টেটমেন্টৰ নাম দিম sn তাৰ পিছত n = 1 ৰ কাৰণে সঁচা বুলি প্ৰমাণ কৰিম স্টেপটো এটাই for n = 1 আমি পুট কৰিম n ৰ ভ্যালু 1 তাৰ পিছত আমি ক্যালকুলেশন কৰি n স্কয়াৰ 1 স্কয়াৰ আমি পাতিব পাৰিম তাৰ পিছত n = k কাৰণে সঁচা বুলি যদি মই কওঁ মই সেই পিছৰ স্টেপটো মই এবাৰ দেখুৱাব ট্ৰাই কৰিছো অৰ্থাৎ মই ক'ব বিচাৰিছো sk টো সত্য sk টো সঁচা n = k জেগাত পুট কৰিলে আমাৰ কথাটো সঁচা বুলি মই ধৰি ললো ইতিমধ্যে গতিকে মই এটো এনেদৰে লিখিব পাৰো n = k কাৰণে কথাটো সঁচা বুলি কলো এ n = k কাৰণে যদি কথাটো সঁচা হয় তেতিয়াহলে মই ক'ব লাগে n = k + 1 ৰ বাবে কথাটো সঁচা মই একেবাৰে কিছু স্টেপ আগবঢ়াব ট্ৰাই কৰিছো 1 + 3 + 5 + ... একেবাৰে শেষৰ আগৰটো আমি পাম এনেকে ইয়াৰ আগৰ স্টেপত দেখুৱাৰ দৰে আৰু ইয়াৰ পিছৰটো পাম মই টুৱাইস 2 হ'ল ইনটু k + 1 - 1 ঠিক আছে n = k + 1 লকে মই লিখিলো এই n ৰ জেগাত k + 1 পুট কৰিলো এটা কথাটো হ'ল ইয়াৰ ভ্যালুটো মই দেখুৱাব লাগিব এই k + 1 ৰ কাৰণে যে এই কথাটো সঁচা সেইটো মই প্ৰমাণ কৰিব লাগিব মানে k + 1 হোল স্কয়াৰ বুলি ইয়াত ওলাবগে লাগিব ফাইনালি কামটো আমাৰ হেতুৱে গতিকে সেই কামটো আটত লৈ পেলাই আমি আগবাঢ়িছো প্ৰথম কথাটো ইয়াত মই এইখিনিৰ পৰা এই কোৱান্টিটি খিনি লৈ ইয়াতৰ ভ্যালু পাইছো মই k স্কয়াৰ আৰু ব্ৰেকেটৰ ভিতৰত কোৱান্টিটি কনক মই লিখিব পাৰো twice k + 1 - 1 এখিনি মই পালো এতিয়া ব্ৰেকেটটো মই এনেকৈ ভাঙি দিব পাৰো ব্ৰেকেটটো ভাঙি দিলে কি পাম এটো twice k + 2 আহিব আসলে 2 * k 2 * 1 তো ফাইনালি আমি পালো গৈ k স্কয়াৰ + twice k + 1 ইয়াক যদি মই অ্যাৰেঞ্জ কৰো তেতিয়ালে ডাইৰেক্ট মই পাই আছো k স্কয়াৰ + 2 * k + 2 * k * 1 + 1 স্কয়াৰ ইয়াক আমি লিখিব পাৰো k + 1 হোল স্কয়াৰ ফাইনালি আমাৰ আনসাৰ ওলাই গল গতিকে বহুত ইজি হয় ম্যাথছবোৰ মাথো আমি স্টেপ বিলাক ফলো কৰিব লাগে আৰু ম্যাথছবোৰ কৰোতে আমি এনজয় আমাক লাগিব প্ৰত্যেকটো মুহূৰ্তত আমি ম্যাথছবোৰ চাব জানিব লাগিব ভিতৰৰ পৰা অৰ্থবোৰ বুজিব ট্ৰাই কৰিব লাগিব তেতিয়া আমাৰ ম্যাথছবোৰ বহুত ইজি হৈ যায় ইয়াৰ পৰা এনেকৈ 5 মাৰ্কছ এটা কোৱেশ্চন আহিছিলে ইয়াৰ পৰা 5 মাৰ্কছৰ কোৱেশ্চনটো আছিলে if n is any natural number prove that 3 to the power twice n minus 8n minus 1 is divisible by 64 একেধৰণে ইয়াৰ আগত আমি যেটো কোৱেশ্চন আমি 5 ৰ কাৰণে যেটো কৰিছিলো একেটা প্যাটাৰ্নতে এই ম্যাথছটো আগবাঢ়িব লাগিব তেনেধৰণে যাব তাৰ পিছত আমাক কোৱা হৈছে এটা 2000 আমি এটো কোৱেশ্চন ছাত্ৰ ছাত্ৰী সকললৈ হোমৱৰ্ক হিচাপে ৰাখিলো ইয়াৰ পিছৰ কোৱেশ্চনটো মই 2018 ত যেটো আহিছিলে 2018 ত কোৱেশ্চনটো আছিলে prove with the help of mathematical induction that 1 square plus 2 square plus 3 square plus n square মানে সকলোবোৰ নেচাৰেল নাম্বাৰ বিলাকৰ কথা কৈ আছে 1 square plus 2 square plus 3 square plus ... plus n square is equal to n whole into n plus 1 twice n plus 1 divided by 6 where n is a natural number n belongs to n এটা আছে স্টেপ 2 তে ইয়াৰ ক্ষেত্ৰতে ম্যাথছটো সলভ কৰিব ক্ষেত্ৰত n = 1 ৰ কাৰণে মই প্ৰথম সলভ কৰিম এটোকে মই প্ৰথম নাম দিলো সলিউশনত মই লিখিব লাগিব let sn be the statement that is মই স্টেটমেন্টৰ নাম sn বুলি কলো sn ৰ জায়গাত মই লিখিলো 1 square plus 2 square plus 3 square plus n square equal to n whole into n plus 1 twice n plus 1 divided by 6 প্ৰথম মই কৈ ললো এটা কোৱাৰ পিছত ইয়াৰ পিছৰ স্টেপটো আমাৰ কি আছে for n equal to 1 ৰ বাবে যদি আমি আগবাঢ়ো 1 square
যেহেতু ইয়াত n ৰ কাৰণে n ৰ কাৰণে কৰোতে ইয়াত n স্কয়াৰ লৈকে আহিছে গতিকে ইয়াত যেহেতু 1 ৰ কাৰণে কৰিছো গতিকে অনলি 1 স্কয়াৰ আহিব তে 1 স্কয়াৰ মানে আছে আমাৰ 1 এতিয়া আমাৰ টাৰ্গেট হ'ব আমাৰ ডেনোমিনেটৰ যেহেতু 6 লাগে আমি 6 দিলো এতিয়া 6 এ কাক ডিভাইড কৰিলে আমি 1 পাম 6 এ 6 ক ডিভাইড কৰিলে 1 পাম একেবাৰে কথাটো খসা একেবাৰে সহজ গতিকে মেথডটো আমি ইম্পৰ্টেন্ট দি আছো 6 ডেনোমিনেটৰ 6 লাগে আমি 6 আনিলো এতিয়া আমাৰ টাৰ্গেট হ'ব কি আমাক লাগে 1 আমি ইয়াৰ লগত এৰেঞ্জ কৰি চাই আছো মই আনসাৰ মিলিবই লাগিব 2 into 1 plus 1 divided by 6 হসাকে হয় না নহয় চাও 2 into 1 2 plus 1 মানে 3 1 plus 1 মানে হৈছে 2 3 into 2 কৰিলে আমি 6 পাম ওপৰৰ 6 ওলাই গল মানে n equal to 1 ৰ বাবে কথাটো হসা এই কথাটো n equal to 1 ৰ বাবে ইতিমধ্যে আমি হসা বুলি প্ৰমাণ কৰিলো এতিয়া আমাৰ টাৰ্গেট হ'ব n equal to k ৰ বাবে কথাটো হসা ধৰি লম এটো let Sn be true for n equal to k আমি লিখিব লাগিব let n equal to k এর বাবে Sn সত্য আমি এনেকে লিখিব লাগিব যদি সঁচা হয় তেনে আমি লিখিব পাৰো এনেকে যদি কথাটো সঁচাকে সঁচা তেতিয়ালে আমি এনেকে লিখিব পাৰো এতিয়া ইয়াক আমি নাম্বাৰিং কৰিলো ইকুৱেচন নাম্বাৰ দিলো এতিয়া আমাৰ টাৰ্গেট হ'ব n equal to k plus 1 ৰ বাবেও কথাটো for n equal to k plus 1 s k plus 1 1 square plus 2 square plus 3 square plus dot 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 k plus 1 whole square equal ইয়াৰ বাবে ভ্যালু উলিয়াব লাগিব এতিয়া আমাৰ টাৰ্গেট এই যত n আছে n টকা ঠাইবোৰত আমাৰ এতিয়া k plus 1 আহিব লাগিব তেতিয়া আনসাৰ ওলাই গল বুলি আমি ধৰি লম গতিকে একেবাৰে প্ৰথম কথাটো 1 square plus 2 square plus 3 square plus dot 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 plus k square plus আমি k plus 1 whole square ইয়ালৈকে আমি আনো এই 1 square plus 2 square ইয়াৰ পৰা আৰম্ভ কৰি k square লৈ ইহঁতৰ ভ্যালুটো মই ইতিমধ্যে পাই থৈ দিছো তাৰ ভ্যালুটো হৈছে k whole into k plus 1 twice k plus 1 divided by 6 ইহঁতৰ ভ্যালুটো মই পাইছো 1 স্কয়াৰ পৰা আৰম্ভ কৰি একেবাৰে k স্কয়াৰ লৈকে যোগফলটো আমি ইতিমধ্যে জানো এটো পুট কৰিলো বাই ইউজিং 1 বাই একৰ পৰা আমি পুট কৰিছো এটা কৰাটো হল ইহঁতক যদি মই এলসিএম লওঁ 6 পালো তেতিয়ালে ইয়াত বাকি ৰব k plus k whole into k plus 1 twice k plus 1 plus 6 whole into k plus 1 whole square তো দুইটা ইকুয়েশন অফ দুইটাৰ পৰা যদি মই চাও ইয়াত k plus 1 এটা কমন আহিলে ইয়াত বাকি ৰল আমাৰ কিমান k whole into twice k plus 1 ইয়াত বাকি ৰল 6 whole into k plus 1 এখিনি আছে আমাৰ কোয়ান্টিটি খিনি এতিয়া আমি ইয়াক এৰেঞ্জমেন্ট কৰিব লাগে যেনে আমাৰ প্ৰথম কথাটো হৈছে যে n ৰ জায়গাত k plus 1 লাগিছিল এটা k plus 1 আহিল ব্ৰেকেটৰ ভিতৰৰ কোয়ান্টিটি কোন আমি এতিয়া এৰেঞ্জ কৰিব লাগে গতিকে 1 by 1 স্টেপত আমি আগবাঢ়িম এতিয়া এতিয়া আমাৰ এৰেঞ্জমেন্টৰ কথাটো আহিলে আমি কেনেদৰে এৰেঞ্জ কৰিম k plus 1 আমাৰ ৰেডি হৈ আছে ইহত দুটাৰ যেটো আমি একো কমন আনিব পৰা অৱস্থাত নাই গতিকে হেতক প্ৰডাক্ট কৰি দিও twice k square plus k plus 6k plus 6 divided by 6 denominator 6 লাগে আমাৰ 6 আমাৰ কাৰণে ৰেডি এতিয়া k plus 1 এতিয়া আমাৰ এৰেঞ্জমেন্টৰ কথা আহিলে twice k square plus 7k plus 6 divided by 6 এখানে আমি দিয়া ফ্যাক্টৰাইজ কৰিব লাগে ফ্যাক্টৰাইজেশনৰ কাৰণে একেবাৰে প্ৰথম কথাটো মই আগতে শিকিছো যে কোএফিচিয়েন্ট অফ k square into constant term coefficient of k square into constant term কৰিলো ফাৰ্স্ট কাম
তাৰ পিছত আমি চাব লাগে সিহঁত দুটা প্ৰডাক্ট কৰিলে প্লাস ইনটু প্লাস আমি আনসাৰটো পাম প্লাসত যদিহে আমাৰ আনসাৰটো প্লাসত ওলাই তেতিয়াহলে আমি এই ফেক্টৰ দুটা এটাৰ লগত আমটো প্লাস কৰি মাজৰটো পাব লাগিব যদিহে এই আনসাৰটো মাইনাসত ওলালেতেন তেতিয়া এটাৰ পৰা আনটো সাবট্ৰেক্ট কৰি আমি মাজৰটো পাব লাগিলেতেন গতিকে একেবাৰে প্ৰথম কথাটো মাজৰটো পাবলৈ কাৰণে আমি প্লাস কৰিব লাগিব 2 + 6 কৰিলে আমি 8 পাম 8 কিন্তু ইয়াত নাই গতিকে আমি পিছৰ স্টেপটোলৈ আগবাঢ়ো ইয়াক আৰু সৰু কৰিব ট্ৰাই কৰো 4 into 3 কৰিলে আমাৰ 12 4 into 3 কৰিলে হ'ব 4 + 3 কৰিলে কিন্তু আমি পাম 7 আনসাৰ আমাৰ ওলাই গৈছে গতিকে আমি আগবাঢ়ি যাওঁ 4k plus thrice k plus 6 আমি দলকক মুছি দিম k plus 1 ইয়াত আমি প্ৰথম দুটা টাৰ্মৰ পৰা twice k কমন ললে ইয়াত বাকি ৰল k plus 2 ইয়াত আমি 3 কমন ললে ইয়াতো বাকি ৰব k plus 2 denominator 6 হল k plus 1 ইয়াত k plus 2 কমন আহিলে আমাৰ ব্র্যাকেটৰ ভিতৰত ৰল twice k plus 3 আমাক কি লাগে আমাক যি প্ৰয়োজন আছে সেইটো প্ৰয়োজন মোটামুটি আমাৰ ওলাই গৈছে আমি সেইটো মনত ৰাখিব লাগে k plus 1 plus 1 যেটো আমাক n plus 1 আছিল n plus 1 এৰেঞ্জ হল n ৰ ভ্যালু এৰেঞ্জ হল n plus 1 এৰেঞ্জ হল আমাক পিছৰটো আমি এৰেঞ্জ কৰিব লাগে 2 হল ইনটু k plus 1 plus 1 হয়নে নহয় আমি ভালদৰে চালি আমাৰ ওলাই যাব twice k plus 2 plus 1 2 plus 1 কৰিলে আকৌ 3 পাম 3 আমাৰ আছে গতিকে আমাৰ n equal to k plus 1 ৰ বাবে কথাটো সঁচা বুলি প্ৰমাণ হৈ গল গতিকে এইটো আছিল আমাৰ 2018 ত আহিছিল 2019 ত অড নাম্বাৰ বিলাকৰ যোগফলটো sum of 1 square plus 3 square plus 5 square plus ... twice n minus 1 whole square এই ফৰ্মটোত আমাক এটা কোৱেশ্চন আহিছিল ছাত্ৰ ছাত্ৰী সকলে এই ধৰণে সলভ কৰিব এটো হোমৱৰ্ক থাকিব এতিয়া আমাৰ 2020 ত কেনে ধৰণৰ কোৱেশ্চনটা আহিছিল 2020 ত অহা কোৱেশ্চনটো আছিল if n belongs to n and n is greater than or equal to 4 then so that factorial n is greater than n square এটা আছিল 2020 ত আহিছিল এই কোৱেশ্চনটো দেখি একেবাৰে প্ৰথম কথাটো মই এই স্টেপটো let the statement be Sn ৰ ক্ষেত্ৰত মই কলো তাক factorial n is greater than n square n is belongs to natural number ইয়াত একেবাৰে প্ৰথম কথাটো যে প্ৰথম স্টেটমেন্টটো কোতে মই ইয়াত কৈছো factorial n বুলি এটা কৈ আছো factorial n ইয়াৰ অৰ্থটো কি factorial n মানে হৈছে 1 ৰ পৰা আৰম্ভ কৰি একাধিক ক্ৰমে কোনোটো নাম্বাৰ বাদ নোহোৱাকৈ n লকে আটাইবোৰ ন্যাচাৰাল নাম্বাৰ পূৰণ কৰিলে যেটো আনসাৰ পাম সেটোকে আমি কম factorial n যেনে factorial 4 বুলি যদি আমাক কয় আমি কব পাৰিম 1 into 2 into 3 into 4 ইয়ে ইয়াৰ পৰা আমি কিছু এৰেঞ্জমেন্ট কৰি পেলাই যদি মই এই 1 into 2 into 3 জাগাত মই লিখিব পাৰো 3 into 4 মানে এই ফৰ্মুলাটো আমি ব্যৱহাৰ কৰিম যে factorial 4 is equal to factorial 3 into factorial 4 গতিকে n equal to 1 ৰ বাবে নেক্সট টো কৰিব লাগিব n equal to 2 ৰ বাবে আমাৰ যি প্ৰপাৰ ৰুল আমি ব্যৱহাৰ কৰিম কিন্তু এটা কথা ইয়াত স্পষ্ট হোৱা আছে যে n is greater than or equal to 4 ৰ বাবে n equal to 1 ৰ বাবে কৰিলে নেক্সট টো আমি দেখা পাম এটা ভুল ডাটা পাম ভুল আনসাৰ এটা ওলাব n equal to 2 কাৰণে কৰিলে এটা ভুল আনসাৰ ওলাব n equal to 3 কাৰণে কৰিলে ভুল আনসাৰ ওলাব n equal to 4 ৰ কাৰণে কৰাৰ পিছত কিন্তু আমি আনসাৰটো শুদ্ধ বুলি আৰম্ভ কৰিম গতিকে আমি ছাত্ৰ ছাত্ৰী সকলে 1 ৰ পৰা আৰম্ভ কৰি 4 লৈকে গোটেইবোৰ কৰিব মই কেৱল মাত্ৰ 4 টো কৰি দেখাইছো for n equal to 4 s4 factorial 4 which is equal to আমি লিখিব পাৰো factorial 4 মানে হৈছে 4 into 3 into 2 into 1 equal to 24 আৰু এই 24 ৰ ভ্যালুটো 4 স্কয়াৰত কে ডাঙৰ গতিকে n equal to 4 ৰ বাবে কথাটো সঁচা বুলি আমি প্ৰমাণ কৰিলো এতিয়া আমাৰ কাম হ'ব n equal to k ৰ বাবে কথাটো সঁচা বুলি কৈ লোৱা let
Sn be true for n equal to k. Sk factorial k is greater than k square. K is greater than or equal to 4. K belongs to natural number. It I koi dilu. For it amar target hobo k plus 1 put korim ami. S k plus 1 factorial k plus 1. तो factorial k plus 1 जगह আমি লিখিব পাৰো k plus 1 into k square. যেটা আমি k square ভ্যালু জানো মানে factorial k plus 1 into factorial k ইতিমধ্যে আমি পাই আইছো ভ্যালু factorial k জগহ আমি লিখিব পাৰো k square by 1 ইকুয়েশন 1 ৰ পৰা ভালকৈ যদি চোৱা যায় factorial k ভ্যালু k square কৈ ডাঙৰ কৰিবে ওপৰৰ কোয়ান্টিটি যেটো factorial k আছে তলত আমি factorial k জগহ k square পাতিছো গতিকে ওপৰৰ কোয়ান্টিটি কৈ তলৰ কোয়ান্টিটিৰ ভ্যালুটো সৰু হ'ব এতিয়া আমাৰ কামটো হৈছে যে এই আমাৰ যেটো কোয়ান্টিটি আছে আমাৰ লগত যেটো k plus 1 আছে k plus 1 জগত মই কৈছো যে k জগত মই 1 পুট কৰিছো k জগত মই 1 পুট কৰিছো k টো নেচাৰেল নাম্বাৰ বুলি কৈ আছিল k জগত মই 1 পুট কৰিছো ভালদৰে যদি চোৱা যায় যেহেতু k is greater than or equal to 4 k ভ্যালু 4 বা 4 কৈ ডাঙৰ গতিকে আমি কি কৈছো k is greater than or equal to 4 লিখা থকা অৱস্থাত আমি পিছৰ স্টেপত যেহেতু k জগত 1 পাতিছো আসলতে 1 টো হ'ব নহয় এনেকে ডাঙৰ ভ্যালু 4 কৈ ডাঙৰ বা 4 ৰ লগত সমান তো যেহেতু 1 পাতিছো গতিকে ওপৰৰ এই k plus 1 কৈ 1 plus 1 মানে ইয়াত মই কথা ক'ব বিচাৰিছো k plus 1 is greater than k 1 plus 1 ডাঙৰ হ'ব ফাইনাল যেহেতু k ভ্যালু 1 কৈ ডাঙৰ হেতু কাৰণে ডাঙৰ হ'ব গতিকে হেতু যদি হয় মই লিখিছো twice k square মই লিখিব পাৰো k square plus k square আমাৰ কথাটো এনেকুৱা হৈ আছে যে k is greater than or equal to 4 then k square is obviously greater than twice k plus 1 কোনো problem নাই ইয়াত k ভ্যালু হ'ব 4 যদি মই পাৰো 4 square that is 16 2 into 4 8 8 plus 1 9 k ভ্যালু যদি মই পাতো 5 পাতো তেতিয়ালে 5 square that is 25 2 into 5 that is equal to 10 10 plus 1 equal to 11 মানে k ভ্যালু 4 কৈ ডাঙৰ ভ্যালু যে না পাতো কিয়া এই ডাটাটো কিন্তু সঁচা গতিকে মই লিখিব পাৰো ইয়াত মই ক'ব পাৰো যে k square plus এই k square জগত মই লিখিছো twice k plus 1 পুট কৰিলো ইকুৱেল টু কিমান লব k plus 1 whole square ফাইনালি মই পালোগৈ এই স্টেপটো যে factorial n ৰ ভ্যালু n squared কৈ ডাঙৰ k n ৰ জগত k plus 1 factorial k plus 1 is greater than factorial greater than k plus 1 whole square এটো হৈছে আমাৰ maths 2 ইতে এই maths 2 আমি সলভ কৰিল 2020 ত আমাৰ যেটো আহিছে এতিয়া মই কৈছো যে 2020 ত কেনে ধৰণৰ কোৱেশ্চন আমাৰ বাবে ইম্পৰ্টেন্ট আছে ফাৰ্স্ট মই কৈছো আমাৰ এক্সাম্পলত এটা কোৱেশ্চন আছে applying the method of induction so that a plus ar plus ar square plus dot 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 ar to the power n is equal to a whole into r to the power n plus 1 minus 1 divided by r minus 1 example or a question to amar babe যথেষ্ট important 2021 ত তাৰ লগতে আৰু এটা মই মেথছ এটা দিছো এক্সাৰসাইজৰ পৰা এটা important আমাৰ question 1 factorial 1 plus 2 factorial 2 plus 3 factorial 3 plus dot 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 plus n factorial n is equal to factorial n plus 1 minus 1 n is greater than n is belongs to n দুইটা question মই ফটো আকাৰে আমাৰ ভিডিওটিৰ মাজত দি দিম গতিকে আজি এই ভিডিওটিত আমি আলোচনা কৰিবলগীয়া বিষয় ইমানখিনি আছিল 2016 ৰ পৰা 2020 লৈকে কিবোৰ কোৱেশ্চন আহিছে ইন্ডাকশন ৰিলেটেড কোৱেশ্চনবোৰ আমি সলভ কৰিছো গতিকে ছাত্ৰ ছাত্ৰী সকলে সেই নিয়মবোৰ ভালদৰে শিকিব বুলি আশা ৰাখিলো